বৰ্তমান সময়ত ফেচবুক হওক বা আপুনি ইউটিউব চাব এআই দি ভিডিঅ' বনাই পেলাই বহুত মানুহে ভাইৰেল হৈ আছে বা এআই দি ভিডিঅ' বনাই বহুত কিবাকিবি কাৰ্টুন ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে। প্ৰথমতে এই ভিডিঅ'টো চাওক। অসমৰ একমাত্ৰ ইউটিউব চেনেল আছামিজ টেক, য'ত ইউটিউব আৰু ফেচবুক সম্পৰ্কীয় নতুন টিপছ আৰু আপডেটৰ বিষয়ে জানিব পাৰিব, লগতে সকলো সমস্যাৰ সমাধান পাব। চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। হয় বন্ধুসকল, এইমাত্ৰ দেখিলে আপোনালোকে যে মটু পটলুৱে মোৰ আছামিজ টেক চেনেলৰ বিষয়ে সিহঁতে কৈ আছে বা এনেকুৱা আপোনাৰ চেনেলৰ বিষয়ে বা আপোনাৰ যি বস্তু গাঁও চহৰ যি বস্তু আপোনালোকে দেখাব বিচাৰে বা তেনেকুৱা ধৰণৰ যদি এআই দি ভিডিঅ' বনাব বিচাৰে যিকোনো কাৰ্টুন ভিডিঅ' তেতিয়াহ'লে কেনেকৈ বনাব আপোনাৰ মোবাইল ফোনেৰে। আজি মই আপোনালোকক দেখাই দিম কেনেকৈ বনাব, কাৰণ বহুত এপছ আছে বা বহুত এই ভিডিঅ' জেনেৰেট কৰা ৱেবছাইট আছে, এইবিলাকত কিবা না আপোনালোকে অলপ প্ৰব্লেম ফেচ কৰি যায়। যেনেকৈ হয় কোৱালিটি কমি থাকিব, নহ'লে আপুনি যি ক'বলৈ দিব সেইটো প্ৰপাৰ সিহঁতে ক'ব নোৱাৰে, যিহেতু আছামিজ লেংগুৱেজত কেনেকৈ বনাব আপোনালোকক মই সেইকাৰণে একদম সহজ আৰু চিম্পুল যিটো ৰাস্তা সেইটোৱে সদায় আপোনালোকক মই দেখাব ট্ৰাই কৰোঁ। সেইকাৰণে আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে এআই দি কেনেকৈ কাৰ্টুন ভিডিঅ' বা মটু পটলু বা যিকোনো কাৰ্টুন ভিডিঅ' আপুনি এআই দি বনাই পেলাই আপুনিও নিজৰ চেনেলত ফেচবুক পেজত আপোনালোকে আপলোড কৰিব পাৰে। তেতিয়াহ'লে বলক দেৰি নকৰি মোবাইল স্ক্ৰীণত প্ৰথমতে আপোনালোকে ChatGPT অন কৰি ল'ব। আপোনালোকে লিখি দিলেও হ'ব, গৈও দিব পাৰে যে যেনেকৈ মই ইয়াতে এটা ফটো বনাম। এতিয়া মই ChatGPT কৈ দিলোঁ, ChatGPT ইয়াতে ফটো বনাই আছে, মানে নগাঁও জিলাত মটু পটলু দুজনক দেখাই পেলাই এটা ফটো বনাই দিব ChatGPTয়ে। তাৰপিছত এই ফটোটো আমি ইউজ কৰিম যে আমি মটু পটলুক কি ক'ব দিম। তো অলপ সময় আমি ইয়াতে ৱেইট কৰোঁ ফটোটো অহালৈকে। তো দেখা পাইছে মটু পটলু নগাঁও জিলাত দুজনৰ ফটো এনেকৈ বনাই দিছে। আপোনালোকেও এনেকৈ প্ৰথমতে এটা ফটো এনেকৈ বনাই ল'ব। তাৰপিছত আপুনি ওপৰত চাব ডাউনলোড আছে, তো ইয়াতে ডাউনলোড কৰি পেলাই আপুনি ফটোটো নিজৰ গেলেৰীত লৈ ল'ব। তাৰপিছত বন্ধুসকল আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই গুগল ক্ৰম অ'পেন কৰি লৈছোঁ। ইয়াতে আপোনালোকে গুগল ফ্ল' বুলি চাৰ্চ কৰিব আৰু প্ৰথম যিটো ৱেবছাইট পাব ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি যিকোনো জিমেইল দি ইয়াতে লগ ইন কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে টিক চিন মাৰিব, ইচ্ছা কৰিলে আপোনালোকে পঢ়ি ল'ব পাৰে। ঠিক আছে, নেক্সট কৰিব, তলত আহিব, কণ্টিনিউ ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ এটা এণ্টাৰপেজ পাব আৰু ইয়াতে নিউ প্ৰজেক্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। নিউ প্ৰজেক্টত ক্লিক কৰি দিয়াৰ পিছত তো প্ৰথমতে বন্ধুসকল এই তলৰ ফালে চাব এটা প্লাছ আইকন আছে, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত চাব শ্বেয়াৰ অপশ্যন পাব, তাতে ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে সেই ফটোটো ইয়াতে চিলেক্ট কৰি ল'ব, যিটো ফটো ChatGPTত আমি বনাইছিলোঁ। তাৰপিছত ওপৰত ডান কৰি দিব। ডান কৰি দিয়াৰ পিছত ইয়াতে অলপ লোডিং হ'ব, তাৰপিছত ফটোটো ইয়াতে শ্ব' কৰিব। তাৰপিছত দেখা পাইছে মটু পটলুৰ ফটোটো আমি ইয়াতে শ্বেয়াৰ কৰি দিলোঁ। ঠিক আছে, তো ইয়াতে চাব ইয়াতে আপোনাৰ এটা ফ্ৰণ্টৰ প্ৰয়োজন হ'ব। ঠিক আছে, তো এই ফ্ৰণ্টটো আপোনালোকে ক'ত পাব, মোৰ ডেছক্ৰিপশ্যনত যাব, তাতে গৈ আপোনালোকক মই এটা ফ্ৰণ্ট দি থৈছোঁ, সেইটো স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে গোটেই লেটাৰখিনি কপি কৰি আপোনালোকে ইয়াতে বহাব। যেনেকৈ মই ইয়াতে মোৰ ফ্ৰণ্টটো ইয়াতে বহাই আছোঁ, আপোনালোকে চাওক বন্ধুসকল। ইয়াতে মই ফ্ৰণ্টটো বহাই লৈছোঁ। ঠিক আছে, এই যিটো ফ্ৰণ্ট দেখা পাইছে এইটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, তাতে গৈ পেলাই স্ক্ৰীনশ্বট লৈ আপোনালোকে গোটেই লেটাৰখিনি কপি কৰি ইয়াতে ছেম টু ছেম বহাই দিব। কিন্তু ইয়াতে এটা আপুনি কাম কৰিব লাগিব যে মটু পটলুক আপুনি কি ডাইলগ ক'ব দিব, মটুৱে কি ক'ব বা পটলুৱে কি ক'ব, আপোনাৰ ইচ্ছামতে আপুনি যি ক'ব দিব সিহঁতক সেইখিনি আপুনি ইয়াতে নিজৰ মতে লিখি ল'ব। যেনেকৈ ইয়াত দেখা পাইছে ডাইলগ বুলি মটুৱে ইয়াতে কি ক'ব। ঠিক আছে, তো মটুৱে ইয়াতে ক'ব অসমৰ একমাত্ৰ ইউটিউব চেনেল আছামিজ টেক, য'ত ইউটিউব আৰু ফেচবুক সম্পৰ্কীয় নতুন টিপছ আৰু আপডেটৰ বিষয়ে জানিব পাৰিব। এইখিনি হৈছে মটুৱে ক'ব ডাইলগ। ঠিক আছে, তাৰপিছত ইয়াতে দেখা পাইছে পটলু ডাইলগ, পটলুৱে কি ক'ব,
লগতে সকলো সমস্যাৰ সমাধান পাব। চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। এইখিনি কথা পটলুৱে ক'ব। তো আমি যেতিয়া নেকি এই ফ্ৰণ্টটো ইয়াতে বহাই দিছোঁ আৰু মোৰটোৱে কি ক'ব পটলুৱে কি ক'ব সেইখিনি আমি এতিয়া নিজৰ ইচ্ছা অনুযায়ী লিখি লৈছোঁ। আপোনালোকে লিখি ল'ব। তাৰপিছত আৰু এটা কাম কৰিব লাগিব, আপুনি ইয়াতে এটা সৰু ছেটিংছ আছে, এইটো কৰিব লাগিব। যেনেকৈ ইয়াত দেখা পাইছে ভিডিঅ', ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি বনাব বিচাৰে, ইমেজ, ফটো বনাব বিচাৰে, ভিডিঅ' বনাব বিচাৰে, ঠিক আছে। তো মই ভিডিঅ' বনাব বিচাৰোঁ। ইয়াৰ পৰা আমি ভিডিঅ' ছিলেক্ট কৰি ল'লোঁ। তাৰপিছত কি ৰেচিঅ'ত বনাব, 9:16 আৰু 16:9। 9:16 যদি কৰে আপুনি টিকটক বা ইনষ্টাগ্ৰাম ৰীল, শ্বৰ্টছ, ইউটিউব শ্বৰ্টছ তেনেকৈ বনাব পাৰে। আৰু 16:9 হৈছে ইউটিউবৰ ভিডিঅ', ঠিক আছে। তো আপুনি যিটো ইচ্ছা আপুনি ইয়াতে ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে অমনি ফ্ৰেছ, ইয়াতে আপোনাক কিমান লাগে, কিমান ছেকেণ্ডৰ বনাব, ঠিক আছে। ইয়াতে আপুনি 10 ছেকেণ্ড, 6 ছেকেণ্ড, 4 ছেকেণ্ড, 8 ছেকেণ্ড বনাব পাৰে। মই 10 ছেকেণ্ড ছিলেক্ট কৰি ল'লোঁ। প্লাছ ইয়াতে X1, X2, X3, X4 এইটো হৈছে আপোনালোকে কেইটা বনাব। যদি X1 ছিলেক্ট কৰে তেতিয়াহ'লে একটা বনিব, 2 যদি ছিলেক্ট কৰে তেতিয়া দুইটা একেলগত বনিব, ছেম টু ছেম, ঠিক আছে। তো আপোনাৰ ইচ্ছা অনুযায়ী আপুনি ইয়াতে ছিলেক্ট কৰি ল'ব। তো মই ইয়াতে 10 ছেকেণ্ড ছিলেক্ট কৰিলোঁ, ইয়াতে ভিডিঅ' ছিলেক্ট কৰিলোঁ, 9:16 ৰেচিঅ' বনালোঁ, যিটো ইউটিউব শ্বৰ্টছ বা ৰিলছৰ নিচিনা হ'ব, ঠিক আছে। তো তাৰপিছত আপোনালোকে এই কাৰ চিনটোত ক্লিক কৰি দিব। ভিডিঅ' জেনেৰেট হৈ আছে, অলপ পিছতে আমি ভিডিঅ'টো পাই যাম, যিটো মটু পটলুৱে মই যি ক'ব দিছোঁ সেইখিনি কথা ইয়াতে ক'ব। তো আমি অকণ ৱেইট কৰোঁ, তাৰপিছত চাওঁ ভিডিঅ'টো। বন্ধুসকল, আমাৰ কিন্তু ভিডিঅ' ৰেডি হৈ গৈছে। দেখা পাইছে ইয়াত ভিডিঅ'ত ক্লিক কৰিব। ভিডিঅ'ত ক্লিক কৰি দিয়াৰ লগে লগে অসমৰ একমাত্ৰ ইউটিউব চেনেল আছামিজ টেক, য'ত ইউটিউব আৰু ফেচবুক সম্পৰ্কীয় নতুন টিপছ আৰু আপডেটৰ বিষয়ে জানিব পাৰিব। লগতে সকলো সমস্যাৰ সমাধান পাব। চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। তো দেখা পাইছে বন্ধুসকল, ভিডিঅ' কিন্তু হৈ গৈছে। আপোনালোকে এইটো জাষ্ট ইয়াতে এনেকৈ টেপ কৰিব আৰু ইয়াতে ডাউনলোড অপশ্যন পাব। ডাউনলোডত ক্লিক কৰি পেলাই আপুনি আপোনাৰ ভিডিঅ'টো এনেকৈ ডাউনলোড কৰি ল'ব। তো বন্ধুসকল, ফ্ৰণ্টটো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত পাই যাব, বা আপুনি নিজৰ ইচ্ছা অনুযায়ী আপুনি ChatGPTত বনাব পাৰে। তো বন্ধুসকল, আপোনালোকে এনেকৈ নিজে মোবাইলৰ জৰিয়তে AI কাৰ্টুন ভিডিঅ' বনাব পাৰে। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। এইটোৱেই আজিলৈ ইমানে। লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকিব, সুস্থ থাকিব। জয় অসম, জয় ভাৰত।